নমস্কাৰ মই বশিষ্ঠদেৱ ফুকন আপোনালোকে চাই আছে NKTV প্লাছ আৰু এই মুহূৰ্তত মই ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ মহানগৰী তালৈ আহিছোঁ আৰু তাত এখন একক চিত্ৰ প্ৰদৰ্শনী হৈ আছে এগৰাকী অতি প্ৰতিভাৱান চিত্ৰশিল্পী আপোনালোকে নিশ্চয়কৈ ভালকৈ জানে তেখেতৰ নামটো মই অকণমান তেওঁৰ ফটোটো মই দেখুৱাই ল'ব খুজিছোঁ মনোজ চক্ৰৱৰ্তী খুব এগৰাকী শক্তিশালী চিত্ৰশিল্পী হিচাপে তেওঁ জনাজাত আৰু তেওঁৰে একক চিত্ৰ প্ৰদৰ্শনী এমাহজোৰাকৈ বিশেষকৈ যোৱা 1 মে'ৰ পৰা আৰম্ভ হৈছে এমাহ ধৰি চলিব গতিকে সেই কথাটো মই প্ৰথমে আপোনালোকক জনাই ল'ব খুজিছোঁ আৰু আমাৰ লগত এই মুহূৰ্তত মনোজ চক্ৰৱৰ্তী দা আছে বিশিষ্ট চিত্ৰশিল্পী তেখেতৰ লগত আমি কথা পাতিম যিহেতু চিত্ৰশিল্পক লৈ যথেষ্ট উৎসুকতা থাকে বিশেষকৈ মোৰ নিজৰো আছে মই নিজেও বহু ক্ষেত্ৰত চিত্ৰকৰ্মৰ বিশেষকৈ চিত্ৰশিল্পৰ বিষয়ে অকণমান বুজিবলৈ মোৰ অসুবিধা হয় বহুতৰে হয় সাধাৰণ মানুহৰো হয় কেতিয়াবা চিত্ৰশিল্পৰ বিশেষকৈ কিছুমান কথাবোৰ বুজি পাবৰ কাৰণে গতিকে মই মনোজ দা আছে মনোজ দাৰ পৰা গোটেই কথাখিনি অকণমান কম সময়ৰ ভিতৰত আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে মনোজ দা আপুনি আমাৰ NKTVলৈ স্বাগতম জনাইছোঁ আৰু ভাল লগা কথা যে আপোনাৰ এখন একক চিত্ৰ প্ৰদৰ্শনী যোৱা 1 মে'ৰ পৰা হৈ আছে এই অকণমান কথাটো ক'লে ভাল লাগিব অকণমান এইটো আচলতে এইটো GMDৰ ফালৰ পৰা কৰে মানে অসম চৰকাৰৰ ইনিচিয়েটিভ ইয়াত মানে প্ৰত্যেক এমাহৰ কাৰণে এগৰাকী মানে শিল্পীক নিৰ্বাচিত কৰি ইয়াত তেওঁৰ মানে চিত্ৰকৰ্ম শিল্পকৰ্ম প্ৰদৰ্শন কৰা হয় এমাহজোৰা এখন থাকে তাৰপিছত এতিয়া মোৰ এই মে' মাহত মোক নিৰ্বাচিত কৰি পেলাই দিছে আৰু গোটেই মে' মাহটো থাকিব আৰু জুনৰ পৰা আকৌ কোনোবা বেলেগ চিত্ৰশিল্পীৰ কোনোবা আপোনাৰ কিমানখন চিত্ৰকৰ্ম আপুনি ইয়াত আনিছে পেইণ্টিং আনিছে ইয়াত যিহেতু বৰ বেছি ঠাই নাই এইখিনি আৰ্ট লবি বুলি কয় এই ঠাইখিনিত ইয়াত আৰু প্ৰদৰ্শনটো আমাৰ সাধাৰণতে কি হয় গেলেৰীবিলাকত আমি ৱালত মানে হেং কৰোঁ ছবিবিলাক কিন্তু ইয়াত মানে ইজেলত গোটেইখিনি ৰাখিব লগা হৈছে গতিকে অলপ চিলেক্টেড ৱৰ্ক আৰু সেইখিনি মই ইয়াতে মোৰ 21খন আছে সৰ্বমুঠ তাৰ মাজতে মই আকৌ কথা পাতি মই কৈ লৈছোঁ দৰ্শকসকলক যে মনোজ দাৰ চিত্ৰ প্ৰদৰ্শনী ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত চিত্ৰ প্ৰদৰ্শন কৰিছে তেওঁ চিত্ৰশিল্প প্ৰদৰ্শন হৈছে আৰু কিছু বছৰ আগলৈকে তেওঁ একক চিত্ৰ প্ৰদৰ্শনী হৈছিল আৰু কেইবাবছৰৰ মূৰত তেওঁ আকৌ এখন চিত্ৰ প্ৰদৰ্শনী হৈছে খুব ভাল লগা প্ৰথমে মই কৈছিলোঁ যে চিত্ৰশিল্পৰ কথাবোৰ অকণমান বুজি পোৱাত অকণমান জটিল হয় মোৰ নিজৰ ক্ষেত্ৰতো হয় বহুতৰ ক্ষেত্ৰতো হয় গতিকে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিম মই প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ কেইখনমান তেওঁৰ চিত্ৰশিল্পৰ কৰ্ম অকণমান দাদা আহিলে ভাল হ'ব অকণমান ৰাইজকো অকণমান বুজাই যাওকচোন মই এখন দেখিছোঁ এইখনৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰা হৈছে এইখনৰ টাইটেলটো হ'ল মানে যিটো শীৰ্ষক নাম ছবিখনৰ ইভিনিং ৱাকাৰ মানে ইয়াত ধৰক আধুনিক যিটো জীৱন মানৱ জীৱনৰ মানে আমাৰ মানুহৰ আধুনিক যিটো জীৱন তথাকথিত আধুনিক জীৱনৰ যিটো অন্তঃসাৰ শূন্যতা মানে ফোপোলা স্বৰূপটো আচলতে একোৱেইটো নাই মানুহে ধৰক এই কুকুৰ এটা লৈ পেলাই তেওঁ ৰাস্তাত খোজকাঢ়িছে মানে এটা নিৰ্জীৱ ধৰণৰ মই কুকুৰটো ইয়াত দুটা মই মেটাফৰিকেলি মই ইউজ কৰিছোঁ এই ধৰক পুতলা কিছুমান যে হেৰি থাকে তেনেকুৱা ধৰণৰ মানুহজন যেন শূন্যতে খোজকাঢ়ি আছে মানে এটা উপঙা ভাৱ এটা মানে ধৰক যিটো আমাৰ মাটিৰ লগত যিটো টাচ থাকে সেই বস্তুটো লাহে লাহে আমাৰ নোহোৱা হৈ আহিছে ঠিক তেনেকুৱা ধৰণৰ মানে সেই কনচেপ্টটো লৈ পেলাই কৰা আৰু ধৰক যিহেতু ছবি বা ভাস্কৰ্য এইটো মানে ভিজুৱেল আৰ্ট মানে দৃশ্যকলা গতিকে দৃশ্যকলাৰ ক্ষেত্ৰত কি হয় এতিয়া মই এইটো মোৰ কনচেপশ্যন এইটো কিন্তু কোনোবা এজন দৰ্শকে চাই পেলাই তেওঁৰ যিটো ইমেজটোৱে ভাৱনাটো অন্য ধৰণৰো হ'ব পাৰে মানে সেইটোৱেই যে হ'ব লাগিব তেনেকুৱা কথা নাই কিন্তু তথাপি আপুনি নিজে চিত্ৰশিল্পী হিচাপে নিজৰ চিত্ৰকৰ্মৰ বিষয়ে অকণমান কৈছে এইখন অকণমান আমি এনে সচৰাচৰ চাবলৈ গ'লে এখন ৰিক্সা এজন যাত্ৰী আৰোহী এজন উঠিছে আৰু লগতে চলাই গৈছে এইটো কেনেকুৱা ধৰণৰ বুজাবলৈ চেষ্টা কৰা এইটো মানে কি এইটো মোৰ বহুত পুৰণি কাম এইটো মই 2002 চনত তেতিয়া মই আৰ্ট কলেজত পঢ়ি আছোঁ তেতিয়াই কৰা ড্ৰয়িং এইটো চাৰ্কলত কৰিছিলোঁ চাৰ্কল আৰু ব্লেক পেনত এইটো মানে ধৰক এই ৰিক্সাৱালা এজনৰ যিটো মানে কষ্ট সংগ্ৰাম যিটো সেই বস্তুটো লৈ পেলাই মানে আচলতে কেতিয়াবা গধূলি আহিলে দেখা পাওঁ ৰিক্সাত এনেকৈ বহি তেওঁলোকে বিৰিটোৱে টানি আছে বা দিনটোৰ হেৰিত বা তেওঁলোকৰ সেই যিটো সংগ্ৰামটো সেই চকাৰ লগত মানে সেই হেৰিটো মানে গতি এটা জীৱন মানে টানি তেওঁ নিছে ইমানখিনি তেওঁ হেৰিটো চলাবলৈ মানে কষ্ট কৰিছে সেই বস্তুখিনিয়ে মই ফুটাই তুলিবলৈ মই যত্ন কৰিছোঁ আৰু বহুকেইখন যিহেতু টোটেল 21খন আছে অকণমান আগলৈ যাওঁ সেইখিনিও আমি দেখুৱাবলৈ চেষ্টা কৰোঁ তাৰ এইখিনিৰ ভিতৰত সকলোতকৈ আপোনাৰ ভাল লগা মানে কোনখন যিখনে আপুনি আমাক ভালদৰে বুজাই দিব পাৰে বা দৰ্শকসকলক বুজাই দিব পাৰে এইখন মোৰ আটাইতকৈ আচলতে প্ৰতিটো চিত্ৰকৰ্মী প্ৰতিটো সৃষ্টিয়ে আচলতে নিজৰ সন্তানৰ নিচিনা
তথাপিও তাৰ মাজতো আপোনাৰ বোলে এনেকুৱা এখন মোৰ বোলে খুব বেছি ভাল লাগিছে এই দুইখন ছবি মোৰ খুব ভাল লাগে এইখন কি আৰ্ট বুলি কোৱা হয় এইটো মিডিয়ামটো মই ছফ্ট পেষ্টেলত কৰিছোঁ ছফ্ট পেষ্টেল বুলি কয় মিডিয়ামটো পেপাৰত কৰা এইটোত মানে কি বিশেষকৈ কালাৰৰ যিটো এটা গ্লুমিনেছটো কালাৰটো একদম মানে ডিষ্টিল্ড নহয় আৰু ধৰক কালাৰৰ এটা মিষ্টেৰিয়াছ ফিলিং এটা পোৱা যায় অকণমান হেৰি সেইকাৰণে মোৰ এই ছফ্ট পেষ্টেলৰ মিডিয়ামটো মোৰ ভাল লাগে মানে তাক অলপ বেলেগ ধৰণে ইউজ কৰিব পাৰি বিশেষকৈ লাইট এণ্ড শ্বেড মানে যিকোনো বস্তুৰ ক্ষেত্ৰতে আপুনি ভিজুৱেল হেৰিৰ ক্ষেত্ৰত লাইট এণ্ড শ্বেডৰ এটা বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা আছে ছাঁ পোহৰৰ খেল আচলতে গোটেই বস্তুটোৱে কাৰবাৰটোৱে গতিকে ইয়াত মই সেই চকীখনৰ ইমেজটো এই চকী ধৰক আমি একদম সৰুৰ পৰাই দেখি ডাঙৰ হৈছোঁ আমাৰ ঘৰত গাঁৱত আমাৰ মানে যৌথ পৰিয়ালত তাতে সেনেকৈ বাৰাণ্ডাত 3-4খন চকী হেৰি কৰা থাকে কাঠৰ সেই ইমেজবিলাক মানে কেনেবাকৈ মনত ৰৈ গৈছে গতিকে সেই বস্তুটো মই ঠিক কৰোঁ বুলি কৰা নহয় যে মই চকী এখন হেৰি কৰোঁ কিন্তু আঁকিব যাওঁতে এনেকুৱা ধৰণৰ ইমেজবিলাক যিবোৰ মই আগতে পাই আহিছোঁ সেই তেনেকুৱা ধৰণৰ আহি যায় গতিকে চকীখনক অকণমান ছিগনিফিকেণ্টলি অলপ বিশেষভাৱে দেখুৱাবলৈ মই সেই নীলা ৰংটো এইটো ব্যৱহাৰ কৰিছোঁ বেকগ্ৰাউণ্ডটো ক'লা পোহৰৰ কিছুমান উৎস আছে এইবোৰ ধৰক ক'ৰবাত চাকিও হ'ব পাৰে কোনোবা ঘৰৰ মানে পৰা আপুনি ৰাতি সাধাৰণতে আমি এনেকুৱা ধৰণৰ যিটো এটা নিৰ্জনতাৰ মাজতে অলপ নিৰ্জনতাৰ ধৰণৰ ফিলিংছ এটা ক'ৰবাত অকণমান পোহৰ এটা আমাৰ আহি চকুত পৰিছে সেই বস্তুবিলাক সেই ইমেজবিলাকে মোক খুব মানে প্ৰভাৱিত কৰে মোৰ ভাল লাগে সেইবিলাক গতিকে মই ছবিত ক'ৰবাত নহয় ক'ৰবাত কেনেবাকৈ ধৰণে এই ইমেজবিলাকৰে পুনৰাবৃত্তি ঘটি থাকে আহি থাকে আৰু এখন মোৰ কিবা খুবেই ভাল লাগিছে অকণমান এই কামটো মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক আৰু এইটো এখন এটা পেনেল এটা ইয়াৰ চাৰ্কল সাধাৰণতে ছবিবিলাক আমি কেনেকুৱা চাৰিচুকীয়া হেৰিতে কৰোঁ মই অলপ চাৰিচুকীয়াতকৈ অলপ বেলেগ হেৰিত কৰোঁ মানে গোল ফৰ্মটো লৈছোঁ গোলটো মানে মই কিহৰ কাৰণে এনেও ৰাউণ্ড শ্বেপবিলাক মোৰ ভাল লাগে ৰাউণ্ড শ্বেপ এতিয়া আমাৰ পৃথিৱীখন ৰাউণ্ড গোটেই ইউনিভাৰ্ছখনেই এটাটো চাইকেল এটাত আছেতো আমাৰ জীৱনটো এটা চাইকেল ঘূৰি আছে মই এইখনৰ টাইটেলটো মই সেইকাৰণে দিছোঁ ফ্লাই উইদিন মানে এটা চক্ৰাকাৰে এটা বৃত্তৰ ভিতৰত চব মানে ঘূৰি আছে সেই মানে কস্মিক যিটো মানে ব্যৱস্থা আমাৰ গোটেইবিলাক আচলতে চব এই ইটোৰ লগত সিটোৰ লগত সিটো তাৰ মাজত মই সেই ফেনৰ ইমেজটো দি পেলাই মই অকণমান ৰেডিমেড অবজেক্ট এইটো পাই পেলাই মই লগাই পেলাই চালোঁ মানে এটা নিৰ্মাণটোৰ লগতে যে নিৰ্মাণটো হৈ আহি আছে আৰু তাৰ লগতে কনচেপ্টটো ডেভেলপ হৈ পেলাই গৈ থাকে আৰু কামটো এতিয়া মই মানে কামৰ অলপমান মই তেনেকুৱা ধৰণৰ ষ্টাইলৰ মই কাম কৰোঁ মানে এটা অবজেক্ট এটা পালোঁ অবজেক্টটোক লৈ পেলাই সিনো সি বিশেষ ধৰণে তাত লাহে লাহে চিন্তাটো আহি থাকে এইটো দেখোন এনেকুৱা ইয়াৰ পৰা এনেকুৱাকৈ যাব পাৰি এই ইমেজটো ইয়াত এনেকৈ আনিব পাৰি এনেকুৱা ধৰণৰ লৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল মনোজ চক্ৰৱৰ্তী দা আৰু তেওঁৰ চিত্ৰকৰ্ম বিশেষকৈ এখন একক প্ৰদৰ্শনী গুৱাহাটী মহানগৰী বিশেষকৈ ব্ৰহ্মপুত্ৰ পাৰা ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত চলি আছে 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে সম্ভৱ নে 30 তাৰিখলৈকে 31 দিনীয়া মাহ হ'লে 31 তাৰিখলৈ থাকিব 31 তাৰিখলৈকে চলিব গতিকে আমিও আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে আহক খুব সুন্দৰ চিত্ৰকৰ্ম তেওঁ প্ৰদৰ্শন কৰিছে আৰু বুজি পাব বা দেখিব বা আপোনালোকে ভালকৈ চাব পাৰিব গতিকে আপোনালোককো অনুৰোধ জনাইছোঁ আহক চলি আছে এই মনোজ চক্ৰৱৰ্তী দাৰ যিখন চিত্ৰ প্ৰদৰ্শনী গতিকে সেই আশা আমি ৰাখিছোঁ আৰু মনোজ দাৰ যি আচলতে চিত্ৰকৰ্মৰ যাত্ৰা সেই যাত্ৰা এনেদৰে অব্যাহত থাকক আমি তাকে কামনা কৰিছোঁ আৰু মই বশিষ্ঠদেৱ ফুকনে বিদায় লৈছোঁ